নমস্কাৰ মই প্ৰদীপ আছো নতুনকৈ ভিডিঅ' চাই থকা সকলো প্ৰতিজন দৰ্শকক মোৰ ফালৰ পৰা স্বাগতম জনাইছো আজি আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছো আমাৰ অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ শ্ৰী শ্ৰী শংকৰদেৱ সংঘৰ মুখ্য হিচাপে কামত জড়িত হৈ থকা এজন মহান ব্যক্তিক আজি আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছো গতিকে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত জৰুৰী আৰু জানিবলগীয়া কথা ইয়াত পাব আৰু পৰমাৰ্থিক তত্ত্ব আৰু ভকত হোৱাৰ কাৰণ ভক্তি কি এইবিলাক সকলোখিনি আপোনালোকে দেখিবলৈ পাব মই আপোনালোকৰ ওচৰত সেইখিনি বিষয়ে উপস্থাপন কৰিবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছো গতিকে এই ভিডিঅ'টো আপোনালোকক আগতীয়াকৈ মই জনাইছো যে এইখিনি এনেকুৱা ভিডিঅ' আপোনালোকে চাই থাকিব এই ভিডিঅ'ৰ যোগেদি সকলোখিনি জানিবলৈ পাব গতিকে এই চেনেলটো আপোনালোকে নিশ্চয় আদৰি ল'ব বুলি মই আশা কৰিছো গতিকে সময় নষ্ট নকৰি আমি এই অনুষ্ঠানখিনি আৰম্ভ কৰিব বিচাৰিছো আমাৰ ওচৰত আছে অতিকৈ জ্যেষ্ঠ ধৰ্মৰ ওপৰত বিশ্বাস ৰাখি জ্যেষ্ঠ বৃদ্ধ বয়সলৈকে ভক্তিৰ কাম কৰি আছে গতিকে এই মহান ব্যক্তিজনক মই আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছো মোৰ ওচৰতে আছে গতিকে এই মহান ব্যক্তিক মই প্ৰথমে সেৱা জনাব বিচাৰিছো এয়া এটি সামান্য বস্ত্ৰলৈ এই আমাৰ জ্যেষ্ঠজনক বাবেজনক আমি সাক্ষাৎ কৰিব আহিছো এখেতৰ মুখেৰে কিছু পৰামৰ্শ জানিবলৈ আহিছো গতিকে তাৰ আগতে মই এখেতক সেৱা দৰ্শন কৰিছো কৃষ্ণ এইখিনি আপোনাক সামান্য হলেও মই সেৱা কৰিছো কৃষ্ণ নম নম নাৰায়ণ সকল নগৰ কৰি কৰি গমাই গ'ল আপোনাৰ মই নৱজীৱিত কৰি যান যুৱক কৰি পৰিজন অনাগত দিনকেইটা গুৰু নাম বিচাৰিত বস্তু অকল নৱশ্বৰণী পৰকালে জন্ম জন্মান্তৰে আপোনাৰ চৰণত প্ৰাৰ্থনা কৃষ্ণ 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 কাৰ্যসূচীটো অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছো আজি বহুত দিনৰ পৰা আমি ভাবি আছো বহুত দিনৰ পৰা শুনি আছো কিন্তু আমি এইখিনি সময় সুযোগ নোপোৱা কাৰণে আমি বাদ পৰি গৈছিলে গতিকে আজি আপোনালোকৰ ওচৰত প্ৰতিজন দৰ্শকৰ ওচৰত মই উপস্থাপন কৰিব বিচাৰিছো সেইখিনি বিষয়ে যে এই মহান ব্যক্তিজনক সকলোৱে জানে তথাপি গুণ গৰিমা এখেতৰ সঁচাকৈ অতুলনীয় বহুত প্ৰয়োজনীয় কথা পৰমাৰ্থিক তত্ত্ব এখেতৰ পৰা জানি গতিকে এইখিনি মুখ্য মহান ব্যক্তিৰ পৰা আমি কিছু কথা জানিম প্ৰথমে আপোনাক মোৰ সাক্ষাৎ এই অনুষ্ঠানৰ উদ্দেশ্য লৈ পৰিচয় বিষয়লৈ আপুনি কৈ দিব আৰু হয় হয় এই ৰাইজক কৈ দিব ৰাইজে সকলোৱে শুনি আছে বাৰু কৃষ্ণ কৃষ্ণ ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই অধৰ্ম নিবৃত্তি নহ'ব তুমি যেনে কৰে বাছ আমি ঋতুকৃত কৰিছো নহয় ঋতুকৃত কৰিছো আপোনাৰ আমাৰ নিচিনা ক্ষুদ্ৰতি ক্ষুদ্ৰ সীমিত জ্ঞানেৰে মহান এজনে মোক এজন গুৰু বুলি মই ধৰিছো ভগৱন্ত বুলি ধৰিছো তেখেতে আমাৰ নিচিনা এজন সীমিত জ্ঞানৰ আৰু ক্ষুদ্ৰ আহি এখেতে দৰকাইছিল মই জন্মে জন্মান্তৰৰ কিবা এটা মোৰ সাধনা আছিলে চাগে নেকি চাগে সেইকাৰণে এজন গুৰুস্বৰূপে আহি বা ভকতস্বৰূপে আহি মা ভগৱানৰ অংক অৱতাৰ লৈ তেখেতে আমাক মাতাক কৰিবলৈ আহিছে এয়া আমি তেখেতক আমি নথৈ কোটি কোটি নমস্কাৰ জনাইছো কৃষ্ণ কৃষ্ণ আপোনাৰ নামটো ৰাইজক কৈ দিব মোৰ নামটো হ'ল যোগাই মিছন মোৰ নামটো মোৰ দেউতাকৰ পৰা পাছতো শুনি পালো যোগাই মিছন মানে নৱবৈশা অঞ্চলত এজন ভকত আছিলে বুলিছো ভকত আছিলে এই ভকতজনৰ নামেৰে মোক নামাকৰণ কৰিলে এতিয়া মই এইটো বিচাৰি যাম বুলি ভাবি আছো অৱশ্যে নাই যদিও তাৰ পুৰণাটিবিলাক আছে বোধহয় সেইকাৰণে মোৰ এই ধৰ্মান্তৰ বস্তুটো যে সৰুটি কালৰ পৰাই মোৰ এটা
বিচাৰ বিবেচনা এটা বেলেগ আছে। এয়াই মোৰ ধৰ্মৰ মানে মোৰ এটা ভাৱ। আৰু মই যদি এইটো ভাবিছোঁ মই যদি LP পাছ কৰি পঢ়িলোহেঁতেন বা MA পাছ কৰিলোহেঁতেন মই ৰাজনৈতিক কামতো মই বা বিধায়ক বা মই এটা মিনিষ্টাৰ হ'ম, মোৰ এটা ভাৱ আছিলে। আৰু যদিও সংকট আছিলে মই মূলতে থাকিলোহেঁতেন, এই মোৰ এটা ভাৱ আছিলে। কিন্তু মোৰ পঢ়া শিক্ষাটো একেবাৰে কঠিন নাই কাৰণেই মই এতিয়া এই অৱস্থাত থাকিবলৈ পাইছোঁ। হ'লেও ভগৱন্তৰ শ্ৰী চৰণ তেখেতৰ মই সেৱা ভক্তি কৰিবলৈ যে এইখিনিতো পাইছোঁ, যে এই মোৰ ভাগ্যৱান, এই মোৰ এটা মহা লাভ আৰু এইটোৱেই বুলি মই গম পাইছোঁ। আগৰ পৰা ইয়াত আছেনে বা আপোনাৰ জন্মস্থান কৰিছিলে বাৰু সেইখিনি? মোৰ জন্ম ইয়াতে বাৰু। আমাৰ ককাৰ আছিলে আপোনাৰ গড়মূৰ অন্তত পশ্চিম চাইডলৈ মানে চেলেক বুলি আছিলে, চেলেক গাঁৱত আছিলে। তেখেতে আহিলে ইয়ালৈ। তেখেতে টাউনৰ পৰিয়ালৰ এগৰাকী লৈ আহিছিলে। তেখেতে বাজিৰ কাৰণে ইয়াত চামুগুৰীয়া মহৰাঙৰ পৰিয়ালৰ এগৰাকী আনিলে। এগৰাকী অনাত তেতিয়া আমাৰ দেউতাৰ জন্ম হ'লে। দেউতাৰ পৰা জন্ম হয় তাৰ সন্তান স্বৰূপে মই জন্ম হৈ ইয়াতে বসবাস কৰি ইয়াতে সকলো লোকৰ মিলিজুলি আজিলৈকে মিলিজুলি আজি এই কথাটো মোৰ জন্মান্তৰ কথাটো মই নকলো, মোৰ কোনোবা জনা এজনে ক'ব লাগিছিলে, কিন্তু মই নিজেই এতিয়া ব্যাখ্যা কৰিবলগীয়া হৈছে। এই মহান ব্যক্তিজনৰ কথা আমি পৰিচয়টো ললো। যোগাই মিছংটো যিসকলে জানে চিনি পাব আৰু এখেতক পূৰ্বৰ ধৰ্মৰ বিষয়ে কেনেকৈ উৎপত্তি হ'লে সেইখিনি কথা সকলো ক'ব। গতিকে এই যোগাই মিছনৰ বিষয়ে যিবিলাকে জানে বা যিসকল ভকত বৈষ্ণৱে এখেতক জানে আগৰ পৰা চিনি পায়, গতিকে এই সকলো আপোনালোকৰ আগত উপস্থাপন কৰিম। এতিয়া যোগাই মিছন এই সহধৰ্মিনী, এয়া আমাৰ কৃষ্ণ শ্ৰীমতী সুশীলা পায়েং, এই গাঁৱৰে আছিলে পায়েং পৰিয়ালৰ। গতিকে এই গাঁৱৰে পায়েং পৰিয়ালৰ সুশীলা পায়েঙক এই যোগাই মিছন বিয়া কৰি ইমান বয়সলৈকে যে জীয়াই আছে, এখেতক মই স্বশৰীৰে মোৰ মুক্ত শৰীৰে মই সেৱা জনাইছো। আপোনালোকৰ এই বৃদ্ধ বয়সলৈকে যুগ্ম জীৱন ভাল ধৰণে চলি আছে, আপোনালোকক মই কোটি কোটি সেৱা জনাইছো। আৰু বিশেষ বিষয়লৈ আমি এই আৰম্ভ কৰিছো। এতিয়া এই আমাৰ মহান ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ সংঘই 1970 চনৰ আগৰে পৰা এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ থকা এজন মহান ব্যক্তি আছিল বুলি আমি জানিব পাৰিছো। ল'ৰালি কালৰ পৰা আপোনাৰ এই ভকত সংঘত সংযোগ হৈছিল ন? কিমান চনত আপোনাৰ জন্ম হৈছিলে বাৰু? আপোনাৰ এজন ককায়েক আৰু এজনী মোৰ বাইদেউ, 3 বছৰ 5 বছৰ 6 বছৰ তত ধৰি লওক 1935 চনৰ পৰা এতিয়ালৈকে কিমান হৈছে এনেইতো হিচাপত ওলাব বাৰু, সেইটো ইমান প্ৰয়োজন নাই। কিন্তু 1935 চনৰ পৰা জন্ম হোৱা এইজন মহান ব্যক্তিৰ কথা আমি নিশ্চয় শুনি আছো। গতিকে সকলোখিনি আপুনি কৈ দিছে। এইখিনি সময়ৰ পৰা ভক্তি মাৰ্গত কেনেকৈ আগবাঢ়িলে বা কিয় এইখিনি ভকতৰ দিশত আগবাঢ়িবলৈ মনটো মেলিলে, সেইটোৰ বিষয়ে আমি জানিব বিচাৰিছো। যে সঁচাকৈ আমি ইয়াৰ মাজতে মই দৰ্শকসকলক জনাব বিচাৰিছো যে আমি মিচিং জাতি, ময়ো লাগাছো মিচিং জাতি পৰিয়ালৰ, আৰু এখেতেও যোগাই মিচিং জাতি। কিন্তু মিচিং জাতি হৈ অসমীয়া ভাষাত কিয় ভিডিঅ'টো বনাইছে সেইটো ভাবিব পাৰে, কিন্তু সেইটো নহয়। আমি ধৰ্মৰ পক্ষত ভিডিঅ' যিকোনো আলোচনা কৰিবলৈ হলে আমি অসমীয়া ভাষাত কৰিব লাগিব, আৰু সকলোৱে বুজিব পৰাকে। গোটেই অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘই জৰ্জৰিত হৈ আছে, গোটেই অসমত ভ্ৰমি হৈ আছে। গতিকে
সকলো প্ৰতিজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন ভকত সমাজে আৰু অন্যান্য সংঘৰ ভকত সমাজে এইখিনি বিষয় লৈ অলপ গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব আৰু জানিব বুলি মোৰ আশা। গতিকে আমি মিচিং জাতি হৈ অসমীয়া ভাষাত ভিডিঅ'টো কৰিবলগীয়া হৈছে। গতিকে এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো, আমি মিচিং জাতি সৰ্বভোগী বুলি ক'ব পাৰি। মিচিং জাতি বিভিন্ন ধৰ্ম আছে, ব্যক্তিগত জাতিগত ধৰ্ম আছে, দনিপল বা বেলেগ বেলেগ ধৰ্মৰ দগিৰ পূজা আছে আৰু ৰৌমাপিল বা দদগাং, সেইবিলাক ইত্যাদি ইত্যাদি ধৰ্ম, সেইবিলাক নিয়ম আছে। সেই নিয়মবিলাক এৰি আপুনি এই ভকত সমাজলৈ কেনেকৈ আহিলে বা কিয় এই ভকত সমাজক আপুনি ভাল পায়, এই ভক্তিৰ দিশত আগবাঢ়িলে, সেইটো জনালে বেছি ভাল হ'ব। মই আছিলো প্ৰভু গুৰুদেৱ, বহুত ডাঙৰ ডাঙৰ সকাম নিকা পূজা পাতল কৰিছিলো। কৰি 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 আহি শাস্ত্ৰ কিছুমান যদিও মোৰ বিদ্যালয় নাই, মই ভোগটোত তেনেকে আকৌ মানে লগৰীয়াবিলাক সুধো। এখন মানে আইপাত ৰঘুচন্দ্ৰ সভাপতি সম্পন্ন বুলি পেলাই আইপাত এখন আছিলে, এই আইপাতখন চাইছিলো শ্ৰেণীত। আকৌ মাছ চালো, যেনে তেনে তাৰ পৰা শিকি পেলাই মানে কেইটামান আকৌ বুজি পালো। বুজি পাই তেতিয়া চাইছো যে শাস্ত্ৰ কৰিবলৈ লাগিলে। মই শাস্ত্ৰ কৰিবলৈ লাগিলো গৈছিলে। শাস্ত্ৰ কৈছে যে দেৱ পূজা কৰা লোকজনে কিন্তু যদি চুলিডালৰ সমানো যদি অপৰাধ নহয়, তেতিয়া বোলে স্বৰ্গ পাব। কিন্তু স্বৰ্গৰ পৰা যেতিয়া শেষ হ'ব, তেতিয়া ধৰি লওক যেনিবা আমি পাম কৰিবলৈ গৈছিলো, পামৰ কাৰণে ৰচক পাতি আমি একতাৰ কাৰণে দিছিলো। যেতিয়া ৰচক পাতি এদায় হ'ল, তেতিয়া নিৰ্দিষ্ট ঘৰলৈ আহিবলগীয়া হ'ল। ঠিক তেনেধৰণে যেতিয়া তেখেতৰ পুণ্য কিয় হ'ব, দশা মাৰি দেৱসকলে এই যুৱক নৰকত পেলাই দিয়ে। মই চাইছো সৰ্বনাশ, আমিতো কেনেকুৱা ভুল কৰি আছো, আমিতো আমাৰো এতিয়া গতি হ'ব। এনেকুৱা মানে মনত এটা ধাৰণা আহিলে। আহি শাস্ত্ৰ পঢ়িছো, পঢ়ি ৰামায়ণ পঢ়িলো, ভাৰত পঢ়িলো আৰু পুৰাণ পঢ়িলো, ভক্তি প্ৰমাণ পঢ়িলো, ইত্যাদি পঢ়িলো। ভক্তি প্ৰমাণত এটা কথা কৈছে যে তেখেতৰ পুণ্য যেতিয়া কিয় হ'ব স্বৰ্গ প্ৰাপ্তিজনৰ, তেতিয়া দেৱসকলে ক'ব তোমাৰ এতিয়া এটা কি বোলে তল নাই বুলি টংকা মাৰি দি বোলে নৰকত পেলাই দিয়ে। মই ভাবিলো মানুহ মই কৰি আছো, কিন্তু মই কৰি আছো কি হ'ব? তাহাৰে ভিতৰতে মই ভাবিছো এইটো নহ'ব। আমি এটা ধৰ্মৰ পণ্ডিতৰ এটা মানে আমি এটা ব্যক্তি, গতিকে আমি এতিয়া এই ইত্যাদিৰ কাৰণে ধৰ্ম তেতিয়া মই চাইছো যে গোসাঁত লিখিছে, নানা প্ৰকাৰে উৎপাত কৰিছে। গোসাঁত মই যেতিয়া অধ্যয়ন কৰিলো যে গোসাঁৰ মানে যেতিয়া তেতিয়া সাৰ মৰ্মবিলাক বুজিলো, মোৰ চকুলো ওলালে পানী। এনেকুৱা অৱস্থাত আমি আছিলো। সেইকাৰণে ভাবিছো যে আমি বৈষ্ণৱ ধৰ্মৰ এটা আমি নিয়ম নীতিৰে মানৱতাৰ জীৱনটো আমি কেনেকে উত্তৰণ হ'ব পাৰিম বা কেনেকে আমি জীৱটোক আমি অন্তত আমি গতি পাব পাৰিম, এই কথাটো আমাক শাস্ত্ৰই মানে আপোনাৰ পদে পদে কৈ গৈছে। ভাবিছো আমি এতিয়া এই পৰম্পৰা যিটো ধৰ্ম, এই পৰম্পৰা ধৰ্মটো মোৰ তাত মানে মই ভকপতি নহলো, লৈ পেলাই আপোনাৰ এটা যুগৰ ধৰ্ম, মানৱতা ধৰ্ম, জীৱৰ মানে উদ্গতিৰ কাৰণে ভাবিলো কি এই যে ধৰ্মটো পৰম্পৰা ধৰ্মটো ত্যাগ কৰি আমি এটা বৈষ্ণৱী বা এটা মহাপুৰুষৰ ধৰ্মৰ আমি বসবাস ভৱিষ্যতলৈকে হ'ব পাৰিম বুলি পেলাই মই এটা ভাবি যে এই সত্যত মানে আৰু লগ ললো। মই এটা ধৰি লওক আপোনাৰ হেৰি ধৰি লওক বিবাহ কৰাৰ লগে লগেই মই অন্তত 58 চনত মই বিবাহ কৰিছো। 58 চনত তাৰপৰা লগে লগে মই তেতিয়া এই ধৰ্মটোৰ এটা গঢ়ি দিবলৈ মোৰ এটা ইচ্ছা গ'ল। আৰু এইটো ইচ্ছা গ'ল মানে কি, পৰমেশ্বৰে মোক এইখিনি অন্তৰত মোক এইখিনি জাগৰণ দিলে নেকি কি নেকি। তেতিয়া মই এটা শাস্ত্ৰ পঢ়িলো, পঢ়ি পেলাই শাস্ত্ৰ পঢ়ি চাইছো যে সেইটো কথাটো ভাল নহ'ব, এই বুলি মানে এটা ধৰ্মৰ এটা মই এটা ব্যৱহাৰ কৰিবলৈ লাগিলো। এনেকৈ মই দেউতাই কৰি গৈছিলে এইটো। তেখেতে আমাৰ অন্তত জন্মত আমি
এমাহ দুমাহ হৈ থাকোঁতে আমাৰ দেউতাই তেখেতে আমাক এৰি আশ্ৰমবাসী হৈ গুচি গ'ল। গুচি যোৱাৰ পাছত মই এই ধৰ্মটো তেতিয়া পাছত মই দেউতাক লগ লৈছিলোগৈ। পাছত বিবাহৰ পাছত লগ পাই মানে ক'লো দেউতা তোমালোকে বহুত ডাঙৰ ধৰ্ম কৰিছিলা, আমাক কৈছিলে যে আমি নিত্য বস্তু বিচাৰি আমি কুকুৰা দেখাৰ আগতে আমি গা পা ধুই পেলাই আমাৰ কৃষ্ণ নৃত্য মানে আমাৰ বাচন বৰ্তন সদায় চফা হৈ থাকে আৰু মদ কুকুৰা গাহৰি এৰিব লাগে। এই কথাটো মই ঘৰখনত তেখেতৰ মানে বাৰজাক ধৰিলে বাৰজাই কৈছে মই বুলি কোৱাত মই এনেকুৱা অৱস্থাত মই আশ্ৰমবাসীসকলৰ আহিলোঁ। তেতিয়া মই কৈছোঁ তেতিয়াহ'লে কি হ'ব, তেতিয়া ধৰ্মটোতো তেতিয়া কৰিলে ভুল কৰিছ, মদ খাইছ, কিবা কিবি তুমি গৰু গাহৰি পুহিছ ইত্যাদি ইত্যাদি বুলি ক'লোঁ। তেতিয়া কৈছোঁ তুমি পা মই এতিয়া লংকা আৰু সং নহ'লে ধৰ্ম ভক্তি কৰিব নোৱাৰে, তুমি কৰিছা মোৰ ঘৰৰ প্ৰতি মই আশীৰ্বাদ কৰিছোঁ, তুমি ভালকৈ কৰিবা এইবুলি তেখেতে উত্তৰ দিবলৈ লাগিলে। গতিকে তেতিয়া মই এই ধৰ্মটো মই ওতঃপ্ৰোতভাৱে ইজনে সিজনে আমাৰ দেউতাহঁতৰ লগৰ মানুহখিনিক মই লগ কৰিলোঁ। লগ কৰি পেলাই এখেতসকলক লগ লৈ তেতিয়া আকৌ কিছুমান পাছৰ জন্ম যিসকল পাছৰ জন্মসকলক আকৌ মই লগ কৰিলোঁ। যেনেকৈ অকণমান ল'ৰাটিক মৰম কৰিলে পাছত চিনি পালে নিজে আহিব। গতিকে আগতে আমি মৰমে ল'ব লাগিব, মৰম কৰিব লাগিব, তেতিয়াই আমাৰ কাষলৈ আহিব। কাষলৈ আহিলে তেতিয়া যেতিয়া আমি আমাৰ মেজৰিটি যেতিয়া হ'ব বা আমাৰ যেতিয়া মানে যেতিয়া সংটো হ'ব তেতিয়া আমাৰ এটা ক্ষমতা হ'ব, আমি এটা ধৰ্ম কৰিব পাৰিম, আমাৰ এটা নৱজীৱন আমি গতিব পাৰিম। এই কথাটো মই লাগি এই জন্মটো মই যিটো পৰম্পৰা ধৰ্মটো যিটো মই কৰি আছিলোঁ সেইটো মানে ত্যাগ কৰিলোঁ। ত্যাগ কৰি বহুত মানে ডাঙৰ ডাঙৰ কাম কৰিলোঁ, ডাঙৰ মানে হেৰি কৰি মানে কিছুমান মই আৰু গোসাঁইৰ লগতো মই প্ৰতিবাদ কৰিলোঁ। গোসাঁইৰ লগত প্ৰতিবাদ কৰিলোঁ বুলি এক সিদ্ধান্ত দিব নোৱাৰিলে। মই গোসাঁই কৈছিলোঁ শুদ্ধ ঈশ্বৰ শুদ্ধ গুৰুৱে যদি শুদ্ধ উপদেশ নিদিয়ে এই গুৰুক ত্যাগ কৰিবলৈ কৈছিল, পত্নপুৰাৰ চান্দকণ্ডত কৈছিল। তেনেকৈ কৰি গোসাঁইৰ গোসাঁইৰ লগতো মই তেনেকৈ মই অলপ আলোচনা কৰিলোঁ। আৰু সাধু আছিলে আমাৰ সাধু ইয়াত কালংগতি এইবিলাক শেহতীয়া বুলি পেলাই সাধু আছিলে, সাধুৰ লগতো মই কিছুমান বাতচিত কৰিলোঁ। তাৰ সিদ্ধান্ত দিব নোৱাৰি ভাবিলোঁ কি হ'ব। এতিয়া এক হৰিনাম বিচাৰিবলগীয়া হ'ল। এক হৰিনাম শাস্ত্ৰই কৈছে যে এক হৰিত শৰণ লোৱা, এক হৰিত শৰণ লোৱা, তেতিয়াই বোলে মানৱতা জীৱনটো গতি হ'ব। এক শৰণ এনেকৈ ল'ম, ক'ত পাম, কোনে দিব? আভাতৰে কাই মই ধল গঠন কৰি পেলাই আভাতৰে কাই থাকোঁতে এক সময়ত 1917 চনত মানে আমাৰ কলেজত মানে এটা শংকৰদেৱৰ সংঘ মানে এটা দল গঠন কৰি পেলাই তাতে এটা অধিৱেশন পাতিছিল। তেতিয়া এক হৰিনাম বিচাৰি নাৰদৰ গতেৰে মানে হৰিনাম গুৰিটো বিচাৰি ক'ত পাম এই বুলি মানে বিচাৰি আভাতৰে কাই ব্ৰহ্মাৰ গুৰিলৈ গ'লে ব্ৰহ্মাই দিব নোৱাৰিলে সিদ্ধান্ত বোলে শিৱই দিব, শিৱ বুজিলে শিৱই ক'লে বোলে মই দিব নোৱাৰোঁ। সেইটো বোলে অনন্ত কোটি ভগৱন্তই লক্ষ্মীপতি বোলে ইমান দুলিগণা গণনা কৰিব পাৰে, যাক তৰা গণনা কৰিব পাৰে, তেখেতৰ তালৈ যোৱা বুলি কয়। তাত গৈ পেলাই তেতিয়া ভগৱানে গৈ পেলাই তাত গৈ বিচাৰি পায়। তেতিয়া চাইছে যে এক হৰিনামে সকলো জগতৰ সাৰ। আৰু নাৰদে এক হৰিনাম বিনা ভাই জগতক পবিত্ৰ কৰি নিজে পবিত্ৰ হয় ব্যাকৰ মানে টুগুৰ মানে তেখেতৰ ওলচ কৰি তেখেতে সদ্গুণ সৎ উপদেশ দি ব্যাকৰো মন্দিৰ কৰিলে এই নাৰদে। গতিকে সেইকাৰণে এক হৰিনাম ক'ত পাম বোলে শংকৰদেৱৰ সংঘত পাব। আমাৰ যেতিয়া শংকৰদেৱৰ সংঘ যেতিয়া পাতিকে বহিছিলে আমি তালৈ গৈ আমি শৰণ চাইজো দিলোঁ। শৰণ চাইজো ক'লে আপোনালোকৰ জেগালৈ যাব লাগিব, হয় নেকি? তেতিয়াহ'লে আমাৰ নামঘৰ এটা বনাই থৈছিলোঁ, আনিলোঁ। ৰাতি ভক্তি প্ৰণালীখন আছিলে, ভক্তি প্ৰণালীখন সেইখন আমি ৰাতি পঢ়িছোঁ। লাগি একদম তুমি ভাইকা কৰিছা, আমি পঢ়িছোঁ গোটেই ৰাতি মানে একদম সজাগতা হৈ কি কৰক, তেতিয়া তোমালোকৰ পৰা মই শৰণ ল'ম, যদি নহ'ব তেতিয়াহ'লে কাইলৈ আপোনালোকৰ শৰণ ল'ব লাগিব এইবুলি কোৱাত আমি গোটেই ৰাতিটো বুজাবলৈ মানে আপোনাৰ আস্থা পাঠ কৰি থাকি ৰাতিপুৱালে
আমি শৰণৰ ব্যৱস্থা কৰিলোঁ কৰি বহুতে কন্দা কটা হয় বহুতে অসন্তুষ্ট হৈ পেলাই শৰণ ল'বলগীয়া হ'ল লৈ তেনেকৈ থাকোঁতে তেতিয়া আমি শংকৰদেৱৰ সংঘৰ মানে নকাৰী আঞ্চলিক বুলিবলৈ আছিলে নকাৰী আঞ্চলিকত আমি ভুক্তভোগী হয় তাত আছিলোঁ মই কিছুমান অৱগতি নকাৰী আঞ্চলিকত এনেকৈ থাকি আৰু সময়ত আমাৰ এতিয়া আমি এটা দল গঠন কৰিব লাগে বুলি আমাৰ সম্প্ৰদায়ৰ ভিতৰত মই গৈ ক'ত পালোগৈ আপোনাৰ যে আপোনালোকে শংকৰদেৱৰ সংঘৰ কিবা আপোনালোকে শৰণ লৈছিলে নি বা লোৱা নাই এই কথাবোৰ সোধা পোছা কৰিলোঁ সোধা পোছা কৰাত কৈছিলোঁ শংকৰদেৱৰ সংঘত আচল এক হৰি নাম বোলে তেখেতে গ'লে বোলে বিলাই ফুৰিছে কোৱাত এই কথাবোৰ মানে স্পষ্ট কৰি আকৌ ঘূৰি আহিলোঁ ঘূৰি আহি আমাৰ লখিমপুৰত আকৌ আমি কণেশ্বৰ বুলি কয় কণেশ্বৰ নাটৰ কণেশ্বৰ মানে মৰাঙৰ লগতে মানে থাকি আমি শৰণ ল'লোঁ লৈ বাবুপতি আনি পেলাই শৰণ লৈ মানে আমি তেতিয়া চাইছোঁ যে আমাৰ এতিয়া শংকৰ এটা আমাৰ মিচিঙৰ এটা মাজত দল গঠন কৰিব লাগে এইটো কৰি পেলাই বুঢ়াসকলক কিছুমান লগ ল'লোঁ আৰু কিছুমান যুৱকসকলক লগ ল'লোঁ এনেকৈ কৰি বহুতে আহিলে আহি মানে খুব ভাল এটা আমাৰ পৰ্যায় এটা চলিছিলে আমি গৈ গুণাচুতি পালোঁ গৈ গুণাচুতি কীৰ্তনীয় কিছুমান আছিলে সেই কীৰ্তনীয় কিছুমান আছিলে আপোনালোকে তেখেতসকলক লগ ল'লোঁ যে আপোনালোকে যে কীৰ্তনীয় হৈ আছে বুলি কৈছে গতিকে আপোনালোকে মানে নাম ধৰ্মত আপোনালোকে শংকৰদেৱৰ সংঘক এক নাম বুলি বিলাক দিছে তেতিয়া তেখেতসকলে গৃহ প্ৰশ্ন কৰিছে যে আমি মিচিং জাতি আমি মদ খাওঁ কুকুৰা খাওঁ মাংস খাওঁ ইত্যাদি খাওঁ এইবোৰ খাই পেলাই আমি কিবা ভক্তি কৰিলে নাপাম নেকি তেতিয়া কৈছোঁ নহয় এইটো কেনেকৈ পাব এইটো কেনেকৈ নাপায় আপোনাৰ শুদ্ধ হ'ব লাগিব মন পবিত্ৰ হ'ব লাগিব আপোনাৰ তেনেকৈ খাদ্যৰ কিছুমান কথা আছে খাদ্যৰ কথা কিছুমানে মানুহে তাত লিপ্ত হয় জ্ঞান মানে আৰু কি কৰে তিনিবাৰকৈ গ'লোঁ মই গুণাত গৈ তিনিবাৰ এখেতসকলৰ লগতে আলাপ আলোচনা কৰিলোঁ কৰি তাৰ পাছতে ক'লে শংকৰদেৱৰ সংঘত শৰণাৰ্থী সোমালে ভুক্তভোগী হয় তেনেধৰণেই আৰু হত দিছোঁ আপোনাৰ হেৰি গ'লোঁ নাৰায়ণপুৰ গ'লোঁ তাত গ'লোঁ তাৰপৰা এতিয়া গুণাচুতিলৈ গ'লোঁ তাৰপৰা এতিয়া মটকুৰলৈ গ'লোঁ মটকুৰত আমাৰ কিছুমানে আছিলে এইখিনি বৰ্তমান যেনিবা প্ৰচাৰ অংগত আছে নহয় এই থাকিলোঁ আমি এইটো ভিন নাপাবো কিন্তু মটত ধৰ্ম এক নাম ধৰ্ম ল'ব লাগে এইটোৱে আমাৰ ব্যৱস্থা আমাৰ আছিলে তাৰপৰা ক্ৰমান্বয়ে কৰি বহুত আমাৰ দল হৈছিলে দল হোৱাৰ বাবদ তাৰপৰা আমাৰ এটা দুভাগৰ সৃষ্টি হ'ল আৰু এটা প্ৰচাৰ সংঘৰ বুলি এটা শংকৰ সংঘৰ বুলি সৃষ্টি হ'ল এটা শংকৰ সংঘৰ এটা প্ৰচাৰ সংঘৰটো আমি মহলাৰ ওপৰতে গৈ আমি কিছুমান তেলেবত শৰণ লোৱালোঁ শৰণ দিলোঁ আপোনাৰ গুণিনপুৰী আমাৰ শংকৰদেৱৰ সংঘৰ তেওঁ এটা সঞ্চাৰ্য আছিলে তাৰ বায়েক আকৌ এই কোন আছিলে এইটো নামটো পাহৰি গৈছে ই প্ৰচাৰ সংঘত থাকিলে এনেকৈ কৰি তাতে দুভাগ হৈ থাকি তেনেকৈ ধৰ্মটো এখেতসকলেও আমি ঘৃণা নকৰোঁ খাব তাৰপৰা গ'লে আমি শংকৰদেৱৰ সংঘতে থাকিলোঁ বৰ্তমানলৈকে এতিয়াও আমাৰ সংগীসকলক আমাৰ ভাৱসকলক আমাৰ মানে নাতিসকলক এতিয়া আমাৰ ভাগিনসকল আমাৰ জোঙাইসকলৰ লগত আমি বসবাস কৰি আছোঁ এইসকলক আমি কৈছোঁ তোমালোকে ভালকৈ চলিব মহাপুৰুষৰ ধৰ্মটো লিপিটো নকৰিব সেনা পিটুকা নিদিব গাহৰি কুকুৰা নুপুৰিব আপোনালোকে এইবিলাক মানে আৰু মদ পানীবোৰ নাখাব বেয়া বস্তুবোৰ আপোনালোকে চেক কৰিব এই কথাটো মই যাওঁৰে বাৰে কৈ থাকোঁ ক'লে মানে সেই কথাটো মানে তেখেতে ক'লে মনোযোগী নিদিয়ে এনেকুৱাৰ পৰা মই কওঁ সেয়ে আপোনাৰ এই পোৱা জন্তুবিলাক আৰু নুপুৰিব আমাৰ পৰিয়ালটোৱে যদি অন্য পুহিলেও আপোনালোকে আমাৰ পৰিয়ালটোৱে এইবিলাক বিকা হৈ থাকিব লাগে এইটো মই বাৰে কৈ থাকোঁ যে মদ পানী নিদিওঁ যে মদ মানে চাপ ভাং প্ৰতিকা চিগাৰেট ইত্যাদি যত যিমান মানে নিচাযুক্ত বস্তু এই নিচাযুক্ত বস্তুবোৰ যদি খাব নালাগে বুলি মই সেইটো কৈ থাকোঁ নিচাযুক্ত বস্তু কেলৈ খাব নালাগে এই এটা বস্তুটো মই ভাবোঁ কি মই যদি নৱপ্ৰজন্মৰ যদি এটা যুৱক দলক যদি পাওঁ যুৱকে কোনোবাই যদি সোধে এই কথাটো মই স্পষ্ট কৈ দিওঁ যে কিয় যে আমি কিছুমান খাদ্যত আহিছিলোঁ বা আমাৰ মানে যিবিলাক আয়ু বা সুস্বাস্থ্যবোৰ নষ্ট হয় কিয়ৰ পৰা বা আয়ু নষ্ট হয় কিয়ৰ পৰা
আমাৰ বৈক্ষণত আমাৰ এইবিলাক মানে চব নষ্ট হয়। গতিকে আমি এইবিলাক এতিয়া চালে মানৱ জীৱনটো সেইটো খাবলৈ আমাক জন্ম দিয়া নাই। আমি নিকা হৈ থাকিব লাগিব। আমি কি বস্তু খাব লাগে আমাক দৰ্শনবিলাকে দেখুৱাইছে, শাস্ত্ৰ দৰ্শনবিলাক দেখুৱাইছে, যিটো পাঠ্যপুথি হিচাপে আমাৰ খালে মনটো সুস্থ হয়, ঈশ্বৰৰ প্ৰতি লাভৱান হয়, ঈশ্বৰৰ প্ৰতি ভক্তি আহে, মানুহৰ প্ৰতি জ্ঞান আহে, মানুহৰ প্ৰতি মৰম আহে, মানুহৰ প্ৰতি মৰম দিয়া। এইবিলাক আমাৰ বস্তু খাদ্যৰ পৰাই উৎপত্তি হয়। খাদ্যৰ পৰাই আমাৰ তেজ মাংস বাঢ়ে। গতিকে খাদ্য হয়তো ঘিউত বাঢ়ে বল, মাংসত বাঢ়ে মানে বল বুলি কৈছে, ঘিউত বাঢ়ে বল। কিন্তু মাংসই ঘিউৱে মানুহজনক এটা তেজস্বী কৰিব পাৰে, কিন্তু সৎ তেজ নহয়, সৎ ভাৱ নাহে, ঈশ্বৰ ভাৱ নাহে। যেনেকে এটা ইয়াত উদাহৰণ আছে, এটা হস্তি আৰু এটা বাঘ। হস্তিটোৱে কি খায় মানে বনভোজী, বন পাত, ঘাঁহ পানী খায়। বাঘটোৱে কি খায়? বাঘটোৱে খায় কি তেজ খায়, মাংস খায়। তেতিয়াহ'লে চাই লওক, এই যিটো হস্তি জন্তু ডাঙৰ আৰু বলিষ্ঠ বস্তু, সাধাৰণ এজন মানুহে উদ্ভৱ কৰিব পাৰে, তাক বটাব পাৰে, তাক বোলাব পাৰে, তাক মানে চলাব পাৰে। কিন্তু বাঘটোক পাৰিবনি বোলে নোৱাৰে। কেলে নোৱাৰে? তেওঁ তেজ খায়, মাংস খায়, তেখেতৰ তেজ অন্তৰত মানে উগ্ৰ তেজ, উগ্ৰ ভাৱবোৰ থাকে। থাকিলে সেই উগ্ৰ ভাৱবোৰে, সেই তমগুণ ভাৱবোৰে, ৰজগুণ ভাৱবোৰে ভগৱানক ভোগ কৰিব নোৱাৰে। গতিকে সেইকাৰণে আমি কাৰিকৰৰ ক্ষেত্ৰত সকলো আমি প্ৰতিটো বস্তু বাস্তৱত আমি বাছি খাব লাগিব। ধৰ্মক ৰক্ষা কৰিব। খাদ্যৰ ওপৰতো অকমান মেইন নিয়মটো শুদ্ধভাৱে চলিলেহে ধৰ্মটো ৰক্ষা কৰিব পাৰে, সেইটো অৰ্থত আৰু সেইটো অৰ্থলৈ আমি যেনিবা খাদ্যৰ ক্ষেত্ৰত সকলো নিকা হ'ব লাগে। সেইকাৰণে বোলে এটা উদাহৰণ দি আহিছে আমাৰ শাস্ত্ৰই, আমাক কৈ আহিছে যাওঁলে যাওঁলে আমাৰ মানৱতা জীৱনত, যে জীৱনত অলপ কৈছে নহয়, সমস্ত উদ্যম উঠি নাপায় জন্ম। গতিকে মানৱ জন্ম নাপায়, কিন্তু চাৰি সংযোগতে পায়। কি কলিযুগ, হৰিনাম আৰু মানৱ জন্ম, এনেকে কৰি চাৰিটা সংযোগত মানে মানৱ জন্মটো পায় বুলি কৈছে। সেইবুলি কৈছে ভাৰতৰ ৰত্নদ্বীপ, মনুষ্যৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, এনে বাণিজ্য পায় যিটো জনে নেবেয়ায় তাৰ আমাৰ নাই দুখীয়াৰ। কৈছে আমাৰ জীৱনটো আমাৰ এটা নাও, এইখন নাও বুলি বুজাইছে। ৰাম নামৰ আমাৰ অন্তৰত আমাৰ আছে ঈশ্বৰৰ নাম। গতিকে এই ঈশ্বৰৰ নাম যদি নলওঁ তেতিয়া সংসাৰখনত আমি বৃথা, আমি জন্ম লোৱাৰ কোনো হেৰি নাই, আমাৰ কোনো ফলাফল নহয়। সেইকাৰণে আমাৰ এতিয়া শাস্ত্ৰ দৰ্শন বুজাইছে যে মানৱতাৰ দিশত সকলোকে মৰম কৰি মানৱই শ্ৰেষ্ঠ। চাৰিটা জীৱ আছে, চাৰিটা জীৱৰ ভিতৰত কোনটো জীৱ শ্ৰেষ্ঠ? যদি এই শ্ৰেষ্ঠ ৰাষ্ট্ৰই বুজাইছে। উৰণ মানে উৰি ফুৰা জীৱটো কৈছে, বাকীলোকে যিসকলে উৰি ফুৰে সেইটোতো উৰণ, চৰাই চিৰিকটি। উৰণ যিসকলে পানী তলত আছে, মাটি তলত আছে, সেই জোক পোকবিলাকে সেইবিলাক হৈছে বুৰণ। গজন যিসকলে শিপা গজি, গছ গছনি লতা বন লতা, এইবোৰ সকলে গজন যুগ। গমন যিসকলে ভৰিৰে খোজকাঢ়ি গৈ আছে, এয়ে হল গমন, মানৱতা। গতিকে তাতকৈ শ্ৰেষ্ঠ মানুহ শ্ৰেষ্ঠ বুলি পেলাই কৈছে। গতিকে সেইবিলাকে মানুহে এতিয়া সকলো ঈশ্বৰৰ কাম কৰিব পাৰে, মানুহে সকলো স্বৰ্গলৈ যাব পাৰে, মানুহে পাতাললৈ যাব পাৰে, আকাশত উৰিছে, বিদ্যাত মানে আপোনাৰ হেৰি কৰিছে, পানী তলত জুটিছে, ইত্যাদি ইত্যাদি জ্ঞান লাভ কৰিছে। মানুহে ঈশ্বৰ বুলি কৈছে, মানুহে অৱতাৰ। সেইকাৰণে শ্ৰীকৃষ্ণই মানুহ অৱতাৰ ধৰি এইবিলাক লাভ কৰিলে। গতিকে আমি যদি সঁচাকে আমি ঈশ্বৰৰ যদি আমি সঁচাকে আমি যদি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সৎগুণ, সৎব্যৱহাৰ, সৎ সং, সাধু সং, ভকত সং, মহন্ত সং ল'ব লাগিব। সেইসকলৰ লগ ল'লেহে আমাৰ কিন্তু ক্ৰমান্বয়ে ভগৱানক আমি ভোগ কৰিব পাৰিম। সেয়ে আমাৰ জীৱনবিলাক ঈশ্বৰত আমি অৰ্পণা নকৰিম তেতিয়ালৈকে আমাৰ উদ্ধাৰ নহ'ব। সেইকাৰণে আমাৰ জীৱনটো আমাৰ ঈশ্বৰৰ লগত কৈছে না, কৃষ্ণক স্বামী মানি মনে বাৰ্যাৰ বেয়া কৰা। আমাৰ দেহাটোক এটা বাৰ্যা বুলি বুজাইছে। এই দেহাটো বাৰ্যা, মনটো হ'ল স্বামী। গতিকে আমি যেনেকে
আপোনাৰ প্ৰকৃত সতী তিৰোতাই যেনেকে স্বামীক সেৱা কৰে গুৰু স্বৰূপে, এইদৰে সতী তিৰোতাৰ আমি স্বামী মানে আমাৰ এই কৃষ্ণ স্বামীটো পৰা আমি কেয়ালে ধৰিছা। এইভাবে আমাৰ স্বামী আছে পৰম ভগৱন্ত কৃষ্ণ স্বামী। আমি স্বামীৰ বাবে বুজিব লাগিব বাৰচাৰিতে। গতিকে তেতিয়াই আমাক ভগৱন্ত কৃষ্ণই বাৰ্যা স্বৰূপে আমাক গ্ৰহণ কৰিব, তেতিয়া আমি ভগৱন্তক লাভ কৰিব পাৰিম। এইবোৰ ইত্যাদি ভাৱ ধাৰণাবিলাক আমাৰ এই জীৱনটোত আমি নিশ্চয় সাধনা কৰিব লাগিব। আমি এয়ে নহয়, আমি শৈতিকালৰ পৰা যেনেকে কৈছিলো বাল্য জীৱনটো পুণ্য আনমা বুলি গান্ধীজীয়ে কৈছে, আমাৰ গীতাত কৈছে বাল্য জীৱনটো পুণ্য আনমা পাবলৈ টান। আমাৰ দেহাটো যেটো চেচ কৰিলে আকৌ বাল্য পাম। গতিকে বাল্যবিলাকক মই বৰ মৰম লাগে। বাল্যবিলাক অকণ ল'ৰাবিলাকক মই কেতিয়াবা ফল মূল দি মানে কল দিওঁ, আম দি, নাৰিকল দি, এনেকৈ মৰম ফল মূল দি, কেতিয়াবা মেজিত গৈ পেলাই নাৰিকল কাটি পেলাই খুৱাম। এনেকে কৰি এই অকণ ল'ৰাবিলাকক মই মৰম কৰো। এনেকে কৰি যে আপুনি যেতিয়া আনক মৰম কৰিব, আনক আপোনাক মৰম কৰিব, নকৰিবনে? আপুনি যদি আনক বেকানা দিয়ে বা সহানুভূতি দিয়ে, আপোনাক কোনোবা এজনে দিব। গতিকে ঠিক তেনেধৰণে সহানুভূতি যাক আমি দিম, সিও আমাক সহানুভূতি দিব। সি তেখেতে নিদিলে নিব পাৰে, অন্যই দিব। গতিকে এইদৰে আমি সংসাৰখনত জীৱিত হৈ থাকিব লাগিব, পৰস্পৰৰ লগত পৰস্পৰ মিলা প্ৰীতিৰে জোকাই আপোনাৰ পৰা বহুত কথা জানিছো। ইয়াৰ মাজতে আমি জানিব বিচাৰিছো কোনটো শৰণাচাৰ্যৰ লগত শৰণ লৈছিলে বা কোনটো সত্ৰত আপুনি শৰণ লৈছিলে? এইটো প্ৰভুজন আমি যেতিয়া 69 বছৰ 70 চনত যেতিয়া কলেজত মানে অধিৱেশন মানে পাতিকে বহিছিলে, আমি তালৈ গৈছিলো হৰিনাম বিচাৰি। গৈ পেলাই তেতিয়া আমি মাধৱ ভাগৱতী শুৱালকুছি, তেখেতে শৰণাচাৰ্য বুলি কয়, শৰণাচাৰ্য তেখেতৰ লগত কথা বতৰা পাতিলো। আপুনি এক হৰিনাম দিব লাগে, আমাক জীৱন উদ্ধাৰ দিব লাগে। গুৰু মানে গুৰু, গুৰু মানে আন্ধাৰ, গুৰু মানে পোহৰ, মানে গতিকে পোহৰ আন্ধাৰৰ পৰা পোহৰলৈ আমাক নাম দিব লাগে বুলি কয়। তেতিয়া কৈছে নহ'ব, জেগালৈ যাব লাগিব। আছে আমাৰ নাম গোৱা আছিল, কোটাৰে বনাই থৈছিলো বাঁহৰ কোটা। তালৈ ৰাতি অজাগতা হয় কিতাপ পঢ়ি তেখেতে এনেকুৱা বাঙনি দিলে। তাৰপৰা ৰাতিপুৱা হ'ল বুলি আপোনালোকে শৰণ ল'ব লাগিব, যদি মোক পৰাজয় কৰে তেতিয়াহ'লে আপোনালোকে মই শৰণ ল'ব। তাৰপৰা শৰণৰ আমি হেৰিটো ব্যৱস্থাটো আমি যোজা কৰিলোৱেই। কিছুমান মানে আমাৰ আইসকলে খানা কথা কৰিছিল যে এনেকৈ তেতিয়া একো নাই, ল'বই লাগিব। তেতিয়া বহুতজন মানুহ আমি তেতিয়া সেইদিনা মাধৱ ভাগৱতীৰ পৰা আমি গ্ৰহণ কৰা হ'ল। মাধৱ ভাগৱতী মানে গুৰুজনৰ নাম মাধৱ ভাগৱতী। সত্ৰটো কোন আছিলে, ক'ত আছিলে? সত্ৰ মানে শুৱালকুছি কামৰূপ। শুৱালকুছি কামৰূপৰ এখন সত্ৰত শৰণ লৈছিলে এখেতে। আচ্ছা, আপোনাৰ ইয়াত একেলগে শৰণ লোৱা ব্যক্তিসকল মৰিলে নেকি? মৃত্যু গ'ল? এতিয়াও নাই। মনত আছেনে বাৰু? মনত আছে কিছুমান। একেলগে শৰণ লৈছিলো আমাৰ ইয়াত মানে বটুৱা, জুমলি, গুৱেশ্বৰী, মাইকী মানুহ দেই, নুমলী, তাৰপৰা জুমলি, বগামূল, দনেশ্বৰ, শশীধৰ পাহিম, নকুল পাহিম, তাৰপৰা গ'লে আপোনাৰ ইফালে শতক সিং পাব, বুঢ়া পাব, তাৰপৰা আপোনাৰ হেৰি মতিলাল পাব, তাৰপৰা আপোনাৰ হেৰি এনেকৈ কৰি অন্তত ভালেমানজন একেলগে। এতিয়াতো এইবিলাক সকলোৱে নাই আৰু মুঠতে এই জেগা বন্দী কৰি আছো আমি অপৰাধী। এইখিনি আৰু বালিগাঁও এইফালৰখিনি নাই। এইফালে কিছুমান আছিলে সেইখিনি নাই। আমাতকৈ বুজাবোৰ গ'লেই, আমাতকৈ সৰুবোৰ গ'ল।